Hello student, এই ভিডিওত আলোচনা কৰিম ক্লাস 7 ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 8 এন্টাৰ্কটিকা চ্যাপ্টাৰটিৰ গ্ৰামাৰ এক্টিভিটিজ সম্পূৰ্ণ নিয়ম সহ আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এই ভিডিওটো চোৱাৰ পিছত ভিডিওৰ ডেসক্ৰিপচনত তোমালোকৰ ক্লাস 7 ৰ প্ৰত্যেকটা লেসনৰ অসমীয়া অনুবাদ কোৱেশ্চন আনসাৰ সলিউশন আৰু গ্ৰামাৰ এক্টিভিটি সলিউশনৰ ভিডিওৰ লিংক দিয়া আছে, এবাৰ চাই লবা। So first also activity 1 ত আছে use the correct tense of the form of the verbs in brackets and rewrite the sentences। আমি এই তলত থকা সেন্টেন্স বিলাকৰ কারেক্ট টেন্স কৰিব লাগে, টেন্স কারেকশন কৰিব লাগে। ফার্স্ট সেন্টেন্সটো হৈছে I feel cold now। ইয়াত চোৱা নাও আছে, যেহেতু নাও আছে আমি নিয়মমতে প্রেজেন্ট কন্টিনিউয়াসত কৰিব লাগে, কিন্তু ইয়াত ফিল যোনটো ভার্ব হেতু হৈছে নন কন্টিনিউয়াস ভার্ব বা নন কনক্লুসিভ ভার্ব। এটো আমি আইএনজি ফর্মত লিখিব নোৱাৰিম, সেই কাৰণে এটো ফিলিং নহয়, এটো হ'ব I feel cold now। এটো প্রেজেন্ট সিম্পল প্রেজেন্টত হ'ব, প্রেজেন্ট ইনডেফিনিট টেন্সত হ'ব, সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এটো ফর্মত হ'ব। নেক্সট দিস হাউস বিলং টু আওয়ার আঙ্কল নাউডেজ। এটো এনেদৰে হ'ব দিস হাউস বিলংস টু আওয়ার আঙ্কল নাউডেজ, মানে এটো বৰ্তমানৰ এটা ফ্যাক্ট উল্লেখ কৰিছে, অৰ্থাৎ বৰ্তমানৰ কিবা এটা তথ্য উল্লেখ কৰিলে এইটো প্রেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। দিস হাউস বিলংস এস এটা যোগ হ'ব। নেক্সট আই উইশ হি উইল কাম সুন। ইয়াত যেহেতু সাবজেক্টটো আছে আই, সেই কাৰণে উইশ টু উইশৰ নিচিনাই থাকিব, খালি জাস্ট ইউ হ্যাভ টু রিমুভ দ্য ব্রেকেটটো উঠাই দিলে হৈ গ'ল আই উইশ হি উইল কাম সুন। নেক্সট দ্য গার্ল লুক ভেরি হ্যাপি, হ্যাভ ইউ নোটিসড হার। তো এই বাক্যটো চোৱা দ্য গার্ল, সাবজেক্টটো আছে দ্য গার্লটো হৈছে থার্ড পার্সন সিঙ্গুলার নাম্বার, সেই কাৰণে ইয়াত কি হ'ব লুকস হ'ব। দ্য গার্ল লুকস ভেরি হ্যাপি, হ্যাভ ইউ নোটিসড হার। তাৰপিছত নিশান এডমায়াৰ ৰিনাছ ইণ্টেলিজেন্স সিন্স হিজ চাইল্ডহুড। এইটো হ'ব প্রেজেন্ট পারফেক্ট টেন্সত, এডমায়াৰিং নহ'ব, এইটো নন কন্টিনিউয়াস ভার্ব, সেই কাৰণে এইটো কি হ'ব তোমাৰ নিশান্ত হ্যাজ এডমায়াৰ্ড ৰিনাছ ইণ্টেলিজেন্স সিন্স হিজ চাইল্ডহুড। নিশান্ত হ্যাজ বিন নহ'ব, নিশান্ত হ্যাজ এডমায়াৰ্ড। তাৰপিছত উই ৰিমেম্বাৰ হিজ ব্ৰেভেৰি টিল নাও। ইয়াত নাও আছে, ৰিমেম্বাৰিং নহয়, ৰিমেম্বাৰ, এইটো নন কন্টিনিউয়াস ভার্ব, সেই কাৰণে ৰিমেম্বাৰ হ'ব। আই আণ্ডাৰষ্টেণ্ড হোৱাট হি ফিলছ, এইটো খালি ব্ৰেকেটটো উঠাই দিলেই হৈ গ'ল। গতিকে এইখিনি আছিল এক্টিভিটি 1। আগবাঢ়িছোঁ এক্টিভিটি 2 লৈ। এক্টিভিটি 2ত আছে ৰিৰাইট দ্য ফলোয়িং সেন্টেন্স ইউজিং দ্য ফিউচাৰ কণ্টিনিউয়াছ টেন্স। ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি তলৰ বাক্যবিলাক আকৌ লিখিব লাগে, শুদ্ধ কৰিব লাগে। আৱাৰ টিচাৰ টিচ জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ। যেহেতু তোমালোকে জানাই ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস শ্যাল বি অব্লিক উইল বি, ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট। গতিকে সেইটো ফৰ্মতে কৰিম। আৱাৰ টিচাৰ সাবজেক্ট, আৱাৰ টিচাৰৰ লগত কি হ'ব উইল বি হ'ব, তাৰপিছত ভাৰ্বৰ লগত আইএনজি হ'ব, উইল বি টিচিং। কাৰণ মনত ৰাখিবা কেৱল মাত্ৰ আই, সাবজেক্টটো যদি আই থাকে বা উই থাকিলেও বিশেষকৈ সিম্পলি তোমালোকে আই থাকিলেই শ্যাল বি বহাবা, আৰু বাকি যিমান সাবজেক্ট আছে উই হোক, থার্ড পার্সন সিঙ্গুলার হোক, থার্ড পার্সন প্লুরেল হোক, সব সাবজেক্টৰ লগত উইল বি লগাবা। আৱাৰ টিচাৰ উইল বি টিচিং জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ। দ্য টিচাৰ মিট দ্য বয় এট দিছ টাইম টুমৰো। দ্য টিচাৰ উইল বি মিটিং দ্য বয় এট দিছ টাইম টুমৰো। গুঞ্জন এণ্ড কিষাণ প্লে বেডমিণ্টন এট দিছ টাইম। গুঞ্জন এণ্ড কিষাণ উইল বি, এইটো কি হ'ব উইল বি, এইটো অকণমান কাটি আছিল, উইল বি প্লেয়িং বেডমিণ্টন এট দিছ টাইম টুমৰো। নেক্সট মাই মাদাৰ ৰাইট দ্য ষ্টৰি টিল 10 o'clock টুনাইট। এইটো এনেদৰে হ'ব মাই মাদাৰ উইল বি ৰাইটিং দ্য ষ্টৰি টিল 10 o'clock টুনাইট। তাৰপিছত মেঘনা লিভ ফৰ কলকাতা ইন এন আৱাৰ। এইটো এনেদৰে কৰিব লাগিব মেঘনা উইল লিভ ফৰ কলকাতা ইন এন আৱাৰ। মেঘনা উইল লিভ, এইটো কি হ'ব উইল বি লিভিং ফৰ কলকাতা ইন এন আৱাৰ, উইল বি লিভিং। এইটো বিটো মিষ্টেকত ৰৈ গৈছিলে আৰু আইএনজিটো উইল বি লিভিং ফৰ কলকাতা ইন এন আৱাৰ। গতিকে এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।